डिब्रूगढ़ के रेड कार्डिनल मोशन पिक्चर्स के बैनर तले व मृदु पवन बोरा द्वारा निर्देशित कुरोई फिल्म का रविवार को हुआ शुभारंभ। रेड कार्डिनल मोशन पिक्चर्स के कार्यक्रम में फिल्म के शुभ मुहूर्त में पूजा अर्चना किया गया। इस दौरान कार्यकारी निर्माता अंजन दास के साथ ही फिल्म के कलाकार व आम जनता उपस्थित थी। अपहरण व मानव तस्करी पर बनाने वाली इस फिल्म में मुख्य भूमिका में राजीव क्रोप, जोगेश कश्यप, सत्येन शर्मा व अल्केश नजर आएंगे। इस फिल्म के आरंभ होने पर कलाकारों में काफी खुशी दिखी। रेड कार्डिनल मोशन पिक्चर्स की ये दूसरी फिल्म है। আমি ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ এইবাৰ দ্বিতীয় নিবেদন প্ৰথম জীৱন ছবি বুলি এখন আমি যিখন ডিব্ৰুগড়ৰ পৰা তথ্যচিত্ৰখন আগবঢ়াইছিলোঁ ক্ষমা কৰিব বুল ছবিখন আগবঢ়াইছিলোঁ। এইবাৰ আমি দ্বিতীয় প্ৰযোজনা আমাৰ ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ লগতে অঞ্জন দাস বোলা এগৰাকী প্ৰযোজক আমাৰ লগত জড়িত হৈছে। এইবাৰ ছবিখনৰ নাম হৈছে কুৰৈ, এখন পূৰ্ণদৈৰ্ঘ্য অসমীয়া বুল ছবি। আমি আশা কৰিছোঁ ডিব্ৰুগড়ক যাতে আমি মানে প্ৰত্যেক বছৰে এখন এখন বুল ছবি আমাৰ ফালৰ পৰা যাতে কৰিব পাৰোঁ। এই যাত্ৰা এতিয়াৰ নহয়, এই যাত্ৰা বহুত বছৰ পুৰণি। 2015-16 চনৰ পৰা আমি ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ নামৰ এই প্ৰফেশ্যনেল এটা ফিল্ম মেকিং প্ৰডাকশ্যন হাউচ আমি জন্ম দিছিলোঁ। ৰাকেশ আছে ইয়াতে, ৰাকেশ চাংমাই, ত্ৰিদীপ কোঁৱৰ, মই মৃদু পৱন বৰা, লগতে ৰেহান ৰফিক আহমেদে। এটা সপোন আছিল যে এখন পূৰ্ণদৈৰ্ঘ্য বুল ছবি আমি কৰিব পাৰোঁ নেকি। এইখন আমাৰ দ্বিতীয়, সেইকাৰণে খুব ভাল লাগিছে। এই কুৰৈ নামৰ এইখন ছবি বিশেষত্ব হৈছে আমি চাইল্ড কিডনেপিং আৰু অৰ্গেন ট্ৰেফিকিঙৰ ওপৰত আমি এবাৰ মূল লৈ মেলি টপিক লৈ মেলি থিমটো লৈ মেলি এখন ফিকশ্যনেল ফিচাৰ ফিল্ম আমি আগবাঢ়িব লৈছোঁ। লগতে খুব এটা ভাল লগা মুহূৰ্ত ইয়াত বহুতখিনি জ্যেষ্ঠ ডিব্ৰুগড়ৰ সাংস্কৃতিক কৰ্মী ইয়াৰ লগত জড়িত হৈ আছে। ৰাতুল বৈশ্য তেখেত আছে, ৰূপসজ্জাত। লগতে ইয়াতে ৰাজীৱ ক্ৰো, এজন বিখ্যাত অভিনেতা, ৰাজীৱ ক্ৰো, যোগেশ কাশ্যপ, সত্যেন শৰ্মা, তেওঁলোক জড়িত হৈ আছে। লগতে ডিব্ৰুগড়ৰ ৰাজেশ দাস, সঞ্জয় খাৰঘৰীয়া, বিপুল বৰা, তেনেকৈ বহুকেইজন পুৰণি শিল্পীক লৈ আমি আগবাঢ়িব লৈছোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীক একেবাৰে নতুন সৰু ল'ৰা ছোৱালীক লৈ আমি এই ছবিখনৰ পৰিকল্পনা কৰিছোঁ। আমি প্ৰপাৰলি এখন ছবি হোৱাৰ আগতে কি পৰ্যায় কেনেকুৱা ষ্টেজে পাৰ হ'ব লাগে, সেনেকুৱা ষ্টেজে পাৰ হৈছে। প্ৰথমে আমি অডিশ্যন দিছিলোঁ, খুব ভাল ৰেছপন্স, বহুতখিনিয়ে 99% তেওঁলোক চিলেক্ট হৈছে। তেওঁলোকে এতিয়া অভিনয় কৰিব, সকলোৰে কাৰণে নতুন এটা এক্সপিৰিয়েঞ্চ। আৰু প্ৰথমে ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ এখন দ্বিতীয় ছবি বুলিয়ে ক'ব লৈছোঁ। আৰু চিনেমাখন আজি প্ৰথম মুহূৰ্ত আৰম্ভ হৈছে। আজিৰ পৰাই বোধ কৰোঁ শ্বুটিঙো আৰম্ভ হ'ব। আৰু মৃদু পৱন বৰা খুব এনাৰ্জেটিক, খুব উৎসাহী যুৱক। এখন সুন্দৰ ছবি ডিব্ৰুগড়ৰ পৰা আজি বহু দিনৰ মূৰত হ'ব। সেইটো এটা আমাৰ ডিব্ৰুগড়ীয়া হিচাপে খুব আনন্দিতও হৈছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰায়খিনি লোকেশ্যন ডিব্ৰুগড়ৰ আশে পাশে কৰিব বুলি শুনিছোঁ। বতৰে যদি আহুকাল নিদিয়ে, খুব সুন্দৰভাৱে এই ছবিখন আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। আৰু ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ প্ৰতিজন সদস্যকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।